ৰাজীৱ শদিয়াৰ মৃত্যুৰ খবৰে ৰাজ্যজুৰি সকলোকে কন্দুৱাইছে। শদিয়াৰ টুপচিঙা গাঁৱৰ ঘৰলৈ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গুণমুগ্ধৰ লগতে বহুতো শিল্পী। প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ। মাটি আৰু মানুহৰ গান গোৱা ৰাজীৱ শদিয়াৰ মৃত্যু অসমবাসীৰ বাবে এক অসহনীয় আৰু অবিচাৰ্য। জীৱন মানেই যেন সংগ্ৰাম, তাকেই প্ৰমাণ কৰি গ'ল গণশিল্পী ৰাজীৱ শদিয়াই। সঁচাকৈ জীৱন কচুপাতৰ পানী। ৰাজীৱ শদিয়াৰ নশ্বৰ দেহৰ কাষত পত্নী উপাসনা বকলিয়ালে শেষবাৰলৈ কথা বতৰা পাতিলে স্বামীৰ সৈতে। দৃশ্যটো দেখিলে হয়তো আপোনাৰো বুকুখন বিষাই যাব। Mata,